Hello everyone, মই হিনিটি ভিডিঅ' এটা আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু এতিয়া মই পুনে ভাতকেইটা খাই উঠিছোঁ আৰু বহুত সময় হৈ গ'ল 11টামান বাজিলে বৰষুণ দি আছিলে 9মান বজাতহে মানে গা পা ধুই মেলি মানে আজৰি হৈছোঁ আৰু এতিয়া কাম দুটামান আছে কি কাম আছে আপোনালোকক এনে ভিডিঅ'টো সৈতে দেখাম দেই আপোনালোকে চাই থাকিব বহুত দিন চেলাৰীটো মানে ঠিক কৰা নাই তো এতিয়া চেলাৰী কাটি আৰু মই কি জানে নে মই যে পাৰ্লাৰত নেযাওঁ মানে আৰু বহুত দিন পাৰ্লাৰত নকৰি এতিয়া মানে পাৰ্লাৰত কৰিব হলে মই মানে পুৰা চকু পানী পাকৰি যাব সেই গতিকে ইমান বিষ ল'ব নোৱাৰো এতিয়া মই ঘৰতে কৰিম ঘৰত কেনেকৈ কৰোঁ দেখা তো ইয়াতে কিবা এটা বিচাৰিছোঁ ৰখিব দেই এইবিধ মই বৰ্তমান এইবিধ ইউজ কৰিম এতিয়া সৰু আইনা এখন নি এতিয়া এইখন লৈ গৈছোঁ থ্ৰেডিং কৰিবলৈ আৰু মই আহিলোঁ দৰ্জাখনৰ ফালে পৰ্দাখন চপাই ল'লোঁ আৰু ইয়াতে বহি লৈ মানে থ্ৰেডিং কৰিব লাগিব যিহেতু পোহৰ লাগে আৰু মই ব্লেডে কৰিব লৈছোঁ সেই গতিকে মানে পোহৰটো ভালকৈ লাগিব নহ'লেতো মোৰ কাটি যাবলৈ আছে সেই গতিকে মানে ভালদৰে পোহৰ কৰি লৈছোঁ আৰু এইডোখৰত দেখিছে নহয় এইডোখৰতে মানে মই পিৰা চিৰা পাৰি ধুনীয়াকৈ বহি ল'ম আৰু এতিয়া দেই আৰু চুলিখিনি মই ধুইছিলোঁ মানে সেইকাৰণে মেলি থৈ দিয়া আছে বতৰটো ডাৱৰীয়া কাৰণে মানে চুলিখিনি শুকোৱা হোৱাই নাই মেচিন আছে যদিও মানে এনেই আৰু মেচিন মাৰি থাকিব এলাহ লাগে যিহেতু মই অলপ এলেহুৱা সেই গতিকে মানে এনেকৈয়ে চুলিখিনি শুকাবলৈ দিছোঁ আৰু এতিয়া মই মানে এনেকৈ আৰু থ্ৰেডিং কৰি আছোঁ মই এনেকৈয়ে ভাল পাওঁ প্ৰায় মানে মোৰ 1 বছৰতকৈ বেছি হ'লেও মানে কম নহয় যে কি মই পাৰ্লাৰত মানে মই থ্ৰেডিং কৰিব যোৱা নাই মই নিজেই মানে ঘৰতে কৰোঁ আৰু আপোনালোকৰেও চাগে কেতিয়াবা ঘৰত কৰে নহয়নে মানে পাৰ্লাৰত কৰিব গ'লে ইমান যে বিষাই নহয় তাতে আকৌ মানে কি হ'ল নকৰি মানে মোৰ এতিয়া কৰিব মনেই নাযায় মানে পাৰ্লাৰত গৈ সেই গতিকে মানে মই খৰচটো কমাই দিছোঁ আৰু নিজে মানে সেনেকৈ কৰি আছোঁ আৰু আগফালখন ইমান যে লেতেৰা হ'ল মানে এতিয়া বৰষুণ দি আছে যে বৰষুণত মানে লগালগ ঘাঁহখিনি বনখিনি মানে ইমান জল্দি উঠি আহিছে বাঢ়ি আহিছে মই মানে চফা কৰিব পোৱাই নাই আৰু কিমাননো চফা কৰিম বাৰিষা পাইছেহি যে এতিয়া মানে পূৰা লেতেৰা হৈছে আৰু কি কৰিম উপায় নাই আৰু এটা সঁচা কথা ক'ব গ'লে মই যে আইনাখন ভালদৰে নাচাওঁ বহুত দিন হ'ল মানে ভালদৰে আইনাখন নোচোৱা আজি যিহেতু বাহিৰত আহি চাই আহিলোহি মানে দেখিছোঁ মোৰ কপালত মানে ইমানেই গুটি উঠিছে আৰু ফেচিল কিট হয় এইটো এলাহত লগোৱা নাই কিছুমান মানুহে ইমান লগাই পাৰ্লাৰত গৈ কৰে মানে কি হ'ল পুৰা গুটি উঠি গৈছে মই বিশেষকৈ স্কিনটো ইমান কেয়াৰ নলওঁৱে মানে কিছুমান ইমান কেয়াৰ লয় ন মই ইমান কেয়াৰে লোৱা নহয় আৰু দেখিছে না পুৰা ব্লেক হেড শ্ব' হৈ গৈছে আৰু কিন্তু মই আপোনালোকক কিন্তু যিমান ভিডিঅ' দিওঁ ন প্ৰায় ভিডিঅ' মই মানে ভিডিঅ' নহয় মানে আৰু ভিডিঅ'বিলাকতো এনেও এডিট মানে ফিল্টাৰ বা ইউজ কৰা নহয় কিন্তু যিবিলাক মানে আপোনাৰ ৰিলছ এনেকৈ আপলোড কৰোঁ যে ৰিলছবিলাক মানে সেইবিলাক মই প্ৰায় মানে ফিল্টাৰ নোহোৱাকৈ দিওঁ কেতিয়াবা এটা দুটা মাজতে দিওঁ আৰু ফিল্টাৰ কৰি ফেচবুকত মানে ফিল্টাৰ নকৰাকৈ দিওঁ মানে এডিট নকৰাকৈ দিওঁ কিন্তু ইনষ্টাগ্ৰামতহে মানে কেতিয়াবা দিয়া হয় আৰু বেছি ক'লা লাগিলে দিয়া হয় তেতিয়া মানে মই ফেচিয়েল কৰিম দেই এইটো উলিয়াই ল'লোঁ আৰু অলপ ফাটিলে বাৰু এইটো দিন হ'ল যে আৰু এইকেইটা মানে আপোনাৰ 1 2 3কৈ এনেকৈ মানে লিখা আছে আপুনি আৰু মানে চাই থাকিব লগা নহয় আৰু কেনেকৈ কি কৰিব লগা থাকে মানে কি কৰিব লাগিব কি কৰিব নালাগিব কেইমিনিট আপুনি লগাই থাকিব লাগিব সেইবিলাক সকলোখিনি আপোনাৰ ক্ৰীমটো বেক চাইডে দিয়া থাকে গতিকে আপোনালোকে এইটো আনি ঘৰতে লগাওঁ বুলি ক'লে আপোনালোকে লগাব পাৰিব কাৰণ বহুতে হয়তো পাৰ্লাৰত গৈ বেয়া পায় বা পাৰ্লাৰত বহুত দাম কাৰণে মানে ভাল নালাগে গৈ মানে সেই গতিকে আৰু যদি লগাওঁ বুলি ভাবিছে মানে ঘৰতে যদি নিজে ফেচিয়েল কৰিব জানে তেতিয়াহ'লে আপোনালোকে নিজে ঘৰতে আনি লৈ পিনে মানে কৰিব পাৰে একদম ইজি হয় A to Z মানে সকলো লিখাই থাকে মানে কেনেকৈ কি কৰিব লাগিব কোনটোৰ পিছত কোনটো লগাব লাগিব সেই গোটেইখিনি তাতে দিয়া থাকে
আৰু যদিও আপোনালোকে মাছাজ কৰিব নাজানে বা মানে ফেচিয়েল কৰিব নাজানে তেতিয়াহ'লে আপোনালোকক কৈছোঁ মই যে দেখাইছোঁ আপোনালোকক মানে ইমান স্পীডত মানে কৰিছোঁ যে আপোনালোকে কিন্তু কৰিব হ'লে আপোনালোকে ইমান স্পীডত নকৰিব কাৰণ মই আপোনালোকে বেয়া পাব বুলি মানে ভিডিঅ'টো বেছি দীঘল হ'লে একেটাকে দেখাই থাকিলে আমনি লাগে যে চাই সেই গতিকে মানে মই ভিডিঅ'টো মানে মই স্পীড কৰি দিছোঁ কিন্তু আপোনালোকে ইমান মানে স্কিনত ইমান ৰাফ ইউজ নকৰিব মানে হাতটো মানে আপোনালোকে ছফ্টলি মানে হাতটো ব্যৱহাৰ কৰিব কাৰণ আমাৰ মহিলাসকলৰ বিশেষকৈ স্কিনটো বহুত চেঞ্চিটিভ থাকে আৰু মোৰো তেনেকুৱাই হয় মানে ইমানেই চেঞ্চিটিভ হয় নহয় বহুত বেছি স্ক্ৰাবটো মানে কৰিব হ'লে মোৰ মানে কি হ'ব স্কিনটো ঠিকনা নাই সেই গতিকে আপোনালোকে মানে আপোনাৰ স্কিনটো চাই মেলি মানে আপোনালোকে মাছাজ হওক স্ক্ৰাব হওক সেইটো কৰিব যদি একেবাৰে আপোনাৰ স্কিনটো পাতল বা চেঞ্চিটিভ হয় সেই স্কিনতটো আপোনালোকে একেবাৰে মৰমত আৰু ফেচিয়েলটো কৰিব লাগিব মানে মাছাজটো বিশেষকৈ আৰু সেই গতিকে যিমানখিনি জানো সেইটোৱে ক'লোঁ আৰু ময়ো মানে বহুত দিন ফেচিয়েল কৰা হোৱা নাছিলে এই কিটটো মানে মই বহুত দিনতে অনা আছিলে কিন্তু এক্সপায়াৰ হোৱা নাছিলে বাৰু সেই গতিকে মই কৰিম বুলি ল'লোঁ আজি আৰু মই এতিয়া সেই স্ক্ৰাবটো কৰি আহি মুখখন ধুই আহিলোঁ ভিতৰত যিহেতু আন্ধাৰ সেই গতিকে মানে মই পৰ্দাটো মানে ছাইড কৰি ল'লোঁ আৰু দুৱাৰ মুখতে আহি বহি ল'লোঁহি মই প্ৰথমত যিটো কৰিছিলোঁ সেইটো ক্লিনজিং স্ক্ৰাব একেটাতে আছিলে আৰু তাৰপিছতে আছিলে জেল এইটো জেলটো দেখিছে নহয় এইটো মানে অলপ কি বুলি ক'ম আৰু দেখিছে আৰু কেনেকুৱা কিন্তু দূৰৰ পৰা ইমান ভালকৈ বাৰু মই নেদেখালোঁ এইটো আপোনাৰ লগাই লৈ প্ৰায় 2 মিনিটমান আপোনাৰ মাছাজ কৰিব দিছে আপোনালোকে চিন্তা নকৰিব বেক চাইডত লিখা আছে সেইখিনি চাই লৈ আপোনালোকে ঘৰতে ধুনীয়াকৈ বহি আপোনালোকে ফেচিয়েল কৰিব পাৰিব ময়ো সেনেকৈ কৰিলোঁ কাৰণ মোৰ ইমান মানে পাৰ্লাৰত গৈ থকা নহয় কাৰণ আপোনালোকেতো দেখিছেই মই থ্ৰেডিঙো মই ঘৰতে কৰোঁ আৰু সেই গতিকে আৰু তো ফেচিয়েল কৰিবলৈনো মই কনচা বাৰু পাৰ্লাৰত যাম সেই গতিকে আৰু তাতে আকৌ অলপ চিকটিও আছোঁ কাৰণ আমাৰ নিচিনা মানুহে বিশেষকৈ মানে ধূলি বালি খাই থকা মানুহ তাতে আকৌ আপোনাৰ যিহে দাম পাৰ্লাৰত গ'লে সেই গতিকে মানে ইমানটো দাম ভৰি মানে পাৰ্লাৰত কৰাতকৈ যদি নিজেই পাৰোঁ বা ফেচিয়েল কিটটোত লিখাই থাকে যিখিনি নিজে বুজি পাওঁ নিজে কৰিব পাৰোঁ সেইখিনি ঘৰতে কৰাটোৱে ভাল নে কি কয় সেই গতিকে ঘৰতে আনি কৰিলোঁহি আৰু স্কিনটো দেখিছে নহয় মোৰ এনেকৈ মই লাহে লাহে মাছাজ কৰি আছোঁ আপোনালোকক লাহে লাহে কৰি দেখাই দিছোঁ নিজে কৰিব হ'লে কেনেকৈ কৰিব নিজৰ স্কিনটো চাই আৰু গম পাবই যে কি আপুনি মানে কিমান জোৰত আপুনি মানে প্ৰেছাৰ দিব লাগিব স্কিনটোত আপোনাৰ যদি একেবাৰে বোলে ড্ৰাই হৈ আছে তেতিয়াহ'লেতো অলপ মানে টানকৈ কৰিবই লাগিব মানে অলপ জোৰকৈ প্ৰেছাৰটো দিবই লাগিব সেইটো কথা মই বাৰু ভালদৰে নাজানো যদিও যিমানখিনি জানো আৰু আপোনালোকক দেখাই দিছোঁ নাজানো মানে এটা কথা যে কি ময়ো মানে প্ৰফেশ্যনেলি মেকআপ আৰ্টিষ্ট আৰু কি কয় আপোনাৰ পাৰ্লাৰৰ যিবিলাক কাম বিউটিচিয়ান সকলোখিনি শিকিছিলোঁ কিন্তু কি ক'ব আৰু বিয়াৰ পিছত সকলোখিনি মানে লাহে লাহে নোহোৱা হৈ গ'ল আৰু মোৰ জীৱনৰ কাহিনীবিলাকতো প্ৰায় হয়তো জানেই তেনেকুৱাকৈ মানে মই এনেকুৱা মানে কি ক'ম আৰু আপোনালোকক কেনেকৈনো বুজাম মানে এনেকুৱা এটা জেগাত আহি সোমাই পৰিলোঁহি যে কি মই আকৌ মানে ঘপককৈ মই পাৰ্লাৰ এখনত মানে কাম কৰিবলৈ যাব নোৱাৰোঁ 2-3 মাহ কৰিলোঁ তাতো অলপ প্ৰব্লেম হ'ল মানে মোৰ নিজৰ পৰা প্ৰব্লেম হ'ল বাৰু সেইখিনি তাৰপিছতে আৰু কি হ'ল সংসাৰৰ মায়া মোহত সোমাই গ'লোঁ বহুত মানে খামখেয়ালিত সোমাই গ'লোঁ তাৰপিছতে আৰু ক'তনো নিজৰ ববীয়াকৈ এখন পাৰ্লাৰ দিবলৈ কিমান টকা খৰচ সেইসকলেতো গম পায় যিসকলৰ নিজৰ এখন পাৰ্লাৰ আছে তাকে আৰু জীৱনটো যেনেকৈ চলাব বিচাৰিছোঁ তেনেকৈতো নচলিছেই আৰু যেনেকৈ চলিছে তেনেকৈ চলাবলৈ চেষ্টা কৰিছোঁ এইটোত লগাব লাগিব এইটো ডেইলি ইউজ কৰিব লাগিব 30 ডেইজৰ কাৰণে এইটো ডাঙৰ মানে মইশ্চাৰাইজাৰৰ নিচিনাই হ'ব আৰু এইটো 3টা লগাৰ পিছত এইটো আছিলে 4 নম্বৰটো মানে যিটো আছিলে আপোনাৰ পেকটো লগাব লগা আছিলে কিন্তু মানে এইটো প্ৰায় শেষ হৈ গ'ল আগতে দুবাৰমান ইউজ কৰা আছিলে যিহেতু মোক দৰকাৰ হৈ আছিলে তেনেতেই চাওকচোন কি অৱস্থা হ'ল অলপমান আছিলে সেইখনকেই একদম মেখেলাখনতে এনেকৈ মানে জোৰকৈ টিপুতে পৰি গ'ল উপায় নাই লেতেৰা হোৱা নাছিলে মানে মেখেলাটো মানে চাফাই আছিলে যে সেইকাৰণে উপায় নাই আৰু তাৰ পৰাই অকণমান আনি লৈ লগালোঁ আৰু কাৰণ মানে যিটো পেকেট আছে সেইটোত মানে বেছি নাছিলে সেই গতিকে উপায় নাই আৰু তাৰ পৰাই আনি মেলি মই যেন তেন আৰু আজি পেকটো মুখত লগাব লাগে সেই গতিকে লগালোঁ আৰু তাৰপিছতে আপোনালোকেও এনেকৈ লগাব এডাল সৰু ব্ৰাছ লৈ ল'ব
সৰু ব্ৰাছেদি আপোনালোকে লগাব পাৰে হাতেদি মানে লগাবলৈ অকণমান প্ৰব্লেম হ'ব হাতেদি মানে ধৰি লওক আপোনাৰ হাততে বেছিভাগ লাগি যাব সেই গতিকে আপোনাৰ ঘৰত যদিহে সৰু ব্ৰাছ আছে সৰু ব্ৰাছ এডাল লগাই ল'ব আৰু মই মানে কিবা এটা ভাবি থাকোঁতে মানে চকুটো লগাই পালোঁ কিন্তু একচুৱেলি এই চকু চেলাউৰিৰ তলত লগাব নালাগে মানে চেলাউৰিৰ তলত মানে যিটো থাকে যে সেইটো লগাব নালাগে চেলাউৰি সদায় ওপৰত লগাব মই দেখাই দিছোঁ কেনেকৈ ক'ত লগাইছোঁ কিবাকৈ লগাব লাগিব মই যিখিনি লগাইছিলোঁ চকু তাত মই সেইখিনি মোহাৰি দিলোঁ আৰু আপোনালোকে গোটেই ফেচটোতে লগাব পাৰে ডিঙিটোতো লগাব পাৰে কিন্তু মোৰ মানে ক্ৰীমটো কম হ'ল কাৰণে মই নলগালোঁ পেকটো কম আছিলে কাৰণে লগাব নোৱাৰিলোঁ আৰু মোৰ ফাইনেল লুকটো হৈছে এইটো দেখিছেনে একদম প্ৰায় ভূতজনী নিচিনাই লাগিছে মানে নিজকে দেখি হাঁহি উঠি গৈছে চাওকচোন আৰু এইটো আপুনি প্ৰায় 10 মিনিটমান ৰাখিব লাগিব মানে শুকোৱালৈকে আৰু এইটো আপুনি ৰাখি দিলে হ'ব এইফালে মোৰ শুকোৱালৈকে মানে মই চুলিখিনি ধুইছিলোঁ চুলিখিনিকে অলপ শুকুৱাওঁ বুলি চুলিখিনি মেলি ল'লোঁ যিহেতু ফেচিয়েল কৰি আছিলোঁ সেই গতিকে মানে চুলিখিনি বান্ধি থৈ দিছিলোঁ আৰু বতৰো ডাৱৰীয়া যিহেতু মানে চুলিখিনি মানে তিতি আছে আৰু মেচিন আছে যদিও মানে ড্ৰাই মেচিন মই মানে ইউজ কৰি অলপ বেয়া পাওঁ সেই গতিকে মানে মই ইউজ কৰা নাই চুলি বহুত বেছি ফাটে আৰু সৰে সেই গতিকে মানে মই বেছি ইউজ নকৰোঁ আৰু এতিয়া মানে মই চুলিখিনি এনেকৈ শুকুৱাওঁ বুলি মানে বিচনাতে পৰি দিলোঁ তাৰপিছতে আহিলোঁ এইফালে অলপ চালোঁ যে কি অলপ শুকালে অলপ মানে প্ৰায় শুকাই গ'ল আৰু এতিয়া মানে মই মুখখন ধুই আহিম তাৰপিছত আছে এইটোৰ আপোনাৰ পলিচিং ক্ৰীম এইটোৱে আৰু লাষ্ট আৰু এটা ডাঙৰ যিটো দেখাইছিলোঁ সেইটো মানে ডেইলি 30 days ইউজ কৰিব দিছে আপোনাৰ সেইটো তাৰপিছতে এইটো আৰু লাষ্ট এতিয়া এইটো লগালে মোৰ ফেচিয়েলৰ কাম শেষ আৰু মই যি সেন্দুৰ লৈ আছিলোঁ তাৰো মানে নাইকিয়া হৈ গ'ল মুখ ধুওঁতে ফেচিয়েল কৰোঁতে মানে প্ৰায় নোহোৱাই হৈ গ'ল আৰু চুলিৰ মাজতে যি আছে তাৰপিছতে মই লগাই ল'লোঁ আৰু এইটো যিটো ক্ৰীম দিছে নহয় ইমানে ফেচিয়েলটোৰ মানে গোটেইকেইটা মই টিউবে মই ভালেই পালোঁ গোটেইকেইটা ঘঁহি মোৰ মানে ভালেই লাগিলে কিন্তু লাষ্ট যিটো মানে ক্ৰীম হয় পলিচিং ক্ৰীম সেইটোৱে মই ঘঁহি ভাল নাপালোঁ লগাই ভাল নাপালোঁ আৰু আপোনাৰ মাহেকৰ কাৰণে যিটো লগাব দিছিলে সেইটো মই লগাই চাইছিলোঁ সেইটোও একদম ড্ৰাই হয় একদমেই ভাল নহয় গোন্ধটো বহুত বেছি ভাল নহয় কিন্তু বাকী মই ইউজ কৰি বহুত ভাল পালোঁ আৰু মোৰ এতিয়া স্কিনটো দেখিছেনে অলপ হ'লেও মানে চাফা লাগিছেনে বাৰু কওকচোন এইফালে মানে মই সেন্দুৰ লৈ অলপ লিপষ্টিক লৈ আৰু ওলাই আহিলোঁ অলপ তো ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ আহিছোঁ বাই বাই